হেল্ল' গাইজ আৰু আজি আপোনালোকক মই দেখুৱাম গুৱাহাটী ইউনিভাৰ্চিটিৰ PGৰ কাৰণে যিটো এণ্ট্ৰেন্স টেষ্ট আহিছে এইটোৰ অনলাইন এপ্লাই কেনেকৈ কৰিব। প্ৰথমে ক্লিক কৰিব লাগিব এপ্লিকেশ্যন ফৰ PG 2024 ক্লাইক হিয়াৰ। তাৰপিছত ইয়াত মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থেৰে ষ্টাৰ্টত ক্লিক কৰিব লাগিব। এনেদৰে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব লাগিব। ষ্টাৰ্টত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব যিটো আপোনালোকে ফিল আপ কৰিব লাগিব। মই অলৰেডি ফিল আপ কৰি থৈছোঁৱে। তাৰপিছত আপোনালোকে এনেকৈ স্ক্ৰল কৰি গোটেইখিনি চাই ল'ব লাগিব। ছেভ পাৰ্চনেল ডিটেইল, ছেভ এড্ৰেছ, ছেভ ইউনিক আইডেণ্টিটি, ছেভ বেংক ডিটেইল, ছেভ ষ্টুডেণ্ট ডিটেইল। তাৰপিছত আপোনালোকে গ্ৰেজুৱেশ্যন মাৰ্কছটো ছেভ কৰিব। তাৰপিছত আপোনালোকে ছাবজেক্ট চিলেক্ট কৰিব লাগিব কিহত কৰিব। এটাতকৈ দুটাতকৈ আপোনালোকে যিমান বেছিকৈ কৰে সিমানে আপোনালোকৰ ফিজটো বাঢ়ি যাই থাকিব। 1000 এটাত, তাৰপিছত দুটাত কৰিলে 1.5000, তাৰপিছত 2000 তিনিটাত কৰিলে এনেকৈ বাঢ়ি যাই থাকিব। শেষত আপোনাৰ ফটো ছিগনেচাৰ, তাৰপিছত প্ৰুফ অফ ডেট অফ বাৰ্থ চাৰ্টিফিকেট আপোনাৰ দিব লাগিব। ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে দিব লাগিব। আপোনালোকে এডমিটো দিব পাৰে HSLC যদি আছে, সেইটো ইয়াৰত HSLC দিয়াসকলৰ। তাৰপিছত আপোনালোকে দিব লাগিব মাৰ্কশ্বিট ফাইনেলৰ যদি আপোনালোকে যদি APR হৈছে তেতিয়াহ'লে আপোনালোকৰ লাষ্ট যিটো এক্সাম গৈছে 5th ছেমিষ্টাৰৰ বা 6th ছেমিষ্টাৰ 5th ছেমিষ্টাৰৰ ৰিজাল্ট দিছে চাগে, গতিকে সেইটোৰ মাৰ্কশ্বিটখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আৰু আপলোডবোৰ 500 KBৰ তলত হ'ব লাগিব আৰু তলত ছাবমিটত ক্লিক কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ ফৰ্ম ষ্টেটাছ ডাউনলোড কৰিব পাৰে আৰু পে'মেণ্টটো কৰিব লাগিব। যিহেতু দুটা ছাবজেক্টত কৰা গৈছে গতিকে আপোনালোকে 1500 পে' কৰিব লাগিব। তাৰপিছত পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে ফৰ্মটো ডাউনলোড কৰি থৈ দিব আৰু পে'মেণ্টটো চাব আপোনালোকৰ ডেবিট কাৰ্ড যিখন আছে সেইখন আপোনালোকে ই-কমৰ বাবে এভেইলেবল থাকিব লাগিব, তেতিয়াই পে'মেণ্টটো কৰা যাব, নহ'লে পে'মেণ্টটো কৰা নহ'ব। গতিকে এইখিনি চাই ল'ব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল।